হেল্ল' লাৰ্নাৰ্ছ আজি আমাৰ এই নতুন ভিডিঅ'টো সকলোকে স্বাগতম জনাইছো আৰু আজি এই ভিডিঅ'টোত আমি এটা খুব ধুনীয়া কনসেপ্ট ক্লিয়াৰ কৰিম যেটো এটা আননোন ফ্যাক্ট আজি আমি কনসেপ্টটো ক্লিয়াৰ কৰিম সোৱা আমি সকলোৱে গম পাওঁ যে আমাৰ এই ইউনিভাৰ্সখনত টু টাইপছ অফ নাম্বাৰছ আছে হয় নহয় এটা হৈছে ৰিয়েল নাম্বাৰ যেটো এক্সিষ্ট হয় আৰু এটা হৈছে ইমেজিনাৰী নাম্বাৰ আৰু আমি এই ইমেজিনাৰী নাম্বাৰ যাক আমি অসমীয়াত জটিল সংখ্যা বুলি কওঁ এহেতি কি হয় আমি এডভান্স মেথ যেতিয়া পঢ়িম তাত আমি পঢ়িবলৈ পাওঁ এটা বৰ বিশেষ দীঘলীয়া নকৰ ভিডিঅটো যেহেতু যিসকলে এডভান্স মেথছ পঢ়িছে তেওঁলোকৰ বাবে এই বস্তুটো আমাৰ প্ৰশ্ন উদয় হোৱাৰ সম্ভাৱনা থাকে এই প্ৰশ্নটো ঠিক আছে সেই কাৰণে মই তেওঁলোকৰ বাবে এই ভিডিঅটো লৈ আহিছো হলো বাকি সকলেও চাব পাৰে জানিব পাৰে আৰু যদি নাম্বাৰ সিস্টেমৰ ওপৰত যদি ডেপথ জানিবলগীয়া আছে আমাৰ ভিডিঅ অলৰেডি বনাই থোৱা আছে চিন্তা কৰিব নালাগে ঠিক আছে ওকে সোৱা এটা কথা হৈছে যে আমি জানিব লাগে যে আমাৰ কমপ্লেক্স নাম্বাৰ যেটা পঢ়িবলৈ যাওঁ তেটা আমি এটা বস্তু পাওঁ আয়তা হয় নহয় এটা কি পাওঁ আয়তা বুলি এটা সিম্বল পাওঁ হয় নহয় আই তাৰ ভ্যালু আমি গম পাওঁ যে তাৰ ভ্যালু কি হয় স্কয়াৰ ৰুট অফ -1 এটা সকলোৱে গম পাওঁ এটা কথা হৈছে যে যদি আই ৰ ভ্যালু যদি স্কয়াৰ ৰুট অফ -1 হয় তেন্তে মোক ক'ব লাগে যে হে আই স্কয়াৰ ভ্যালু -1 যে হয় এটো শুদ্ধ হয় আই স্কয়াৰ ভ্যালু কি হয় -1 হয় কিন্তু 1 কিয় নহয় সোৱা কাৰণ সোৱা মোক কোনোৱে প্ৰশ্ন কৰে যে যেতিয়া আমি i টুক আন্ডাৰ ৰুট অফ -1 আমি গম পাওঁ আয়তাৰ ভ্যালু এটো কি বুলি কোৱা হয় i টুক আয়তা বুলি কোৱা হয় ঠিক আছে এতিয়া যেতিয়া মই বথ সাইডেৰে স্কয়াৰ কৈ দিলো এটা কি ইনডেক্সৰ প্ৰপাৰ্টি হয় নহয় মই কি কৰিলো দুটা বস্তু কি আছিল ইকুৱেল আছিল ধৰি লৈছো মই a ৰ লগত b ইকুৱেল আছিল আমি কি কৰিব পাৰো দুইফালে স্কয়াৰ a স্কয়াৰ কৰিলো আৰু কি কৰিলো বথ সাইড আমি স্কয়াৰ কৰিলো স্কয়াৰিং বথ সাইড তেটা কি হ'ব এটি ইকুৱেল থাকিব ব্যালেন্স হৈ থাকিব হয় নহয় সেই বস্তুকে আমি প্ৰপাৰ্টিটো ইউজ কৰিলে কি হ'ব i স্কয়াৰ হৈ গল আৰু কি হৈ গল আন্ডাৰ ৰুট অফ -1 ৰ হোল স্কয়াৰ হৈ গল সকলোৱে গম পোৱা আৰু আমি জানো যে কি যেতিয়া আমাৰ এই স্কয়াৰ আৰু এই স্কয়াৰ ৰুট কেনসেল গুচি গল থাকিলে কি কচোন i স্কয়াৰ ভ্যালু কি থাকিলে -1 এটো সকলোৱে গম পায় i স্কয়াৰ ভ্যালু কি হয় -1 কিন্তু এই দেখতে যদি আমি অকমান বস্তু বেলেগ কৈ যদি ভাবো কি কৈছো গম পাইছে নে মই আৰু এটা ইয়াৰ সলিউশন দেখাইছো ইয়াৰ সলিউশন আৰু এটা দেখাইছো মই এইটো সলিউশন চোৱা ইয়াত কি ভুল আছে ইয়াতো একো ভুল নাই চাবলৈ চোৱাচোন যদি আমাৰ i ৰ ভ্যালু যদি স্কয়াৰ ৰুট অফ -1 হয় আমি উলিয়াব লাগে i স্কয়াৰ ভ্যালু তলকে মোক কোৱাচোন i স্কয়াৰ মিন্স কি i ইনটু i হয় নহয় হয় আৰু আমি গম পাওঁ যে i ৰ ভ্যালু কিমান হয় স্কয়াৰ ৰুট অফ -1 মাল্টিপ্লাই i ভ্যালু কি হয় স্কয়াৰ ৰুট অফ -1 আৰু আমি জানো যে আমাৰ এটা সাৰ্চৰ প্ৰপাৰ্টি আছিল ইয়াত কি ব্যৱহাৰ কৰিলো দুইফালে স্কয়াৰ কৰি দিলো কি কৰিলো আমি ইনডেক্সৰ প্ৰপাৰ্টি ইউজ কৰিছো কি কৈছো ইনডেক্স হয় নহয় কিন্তু ইয়াত মই কি কৰিছো ইয়াত চোৱা যেতিয়া আমি জানো যে আন্ডাৰ ৰুট অফ a ইনটু আন্ডাৰ ৰুট অফ b তেতিয়া আমি ইনটু কৰো হেতু কি লিখিব পাৰো কোৱাচোন আন্ডাৰ ৰুট অফ a ইনটু b লিখিব পাৰো নে নোৱাৰো পাৰো চাচোন আন্ডাৰ ৰুট অফ -1 ইনটু আন্ডাৰ ৰুট অফ -1 আছে নে আমি কি কৰিলো দুইটাকে আন্ডাৰ ৰুট ভিতৰত লৈ গুছি আহিলো তেলে মোক কোৱাচোন এই মাইনাসে মাইনাসে কি হৈ যাব প্লাস হৈ যাব না এনেকৈ হৈ যায় চোৱাচোন -1 ইনটু -1 তেটা মই ক্যালকুলেশন কৰিম এই মাইনাসে মাইনাসে কি হৈ গল প্লাস হৈ গল আৰু কি হ'ব 1 1 0 1 হৈ গল নে তানে কি হৈ গল আন্ডাৰ ৰুট অফ 1 হৈ গল নে আৰু আমি জানো যে কি আন্ডাৰ ৰুট অফ স্কয়াৰ ৰুট অফ 1 মানে কি হয় 1 এটো হয় বুজি পাইছা নাই তানে কি দেখিলা i স্কয়াৰ ভ্যালু -1 ওলাইছে i স্কয়াৰ ভ্যালু কি ওলাইছে 1 ওলাইছে এটা কথাটো হৈছে যে ইয়াৰ কোনটো ভ্যালু শুদ্ধ তাৰ মানে i স্কয়াৰ ভ্যালু -1 টো শুদ্ধ নে i স্কয়াৰ ভ্যালু 1 টো শুদ্ধ যদি শুদ্ধ এটো হয় এটো কিহত ভুল গমছ নেবা শুদ্ধ এটো হয় এটো শুদ্ধ হয় কিন্তু এটো কিয় ভুল ইয়াতো ভুল হোৱা নাই চাবলৈ গলে আমি ইয়াত কি কৈছো সাৰ্চৰ প্ৰপাৰ্টি ইউজ কৰি দিছো কেলে i স্কয়াৰ মানে i ইনটু i ভ্যালু পুট কৰি দিছো সাৰ্চৰ প্ৰপাৰ্টি কি হৈছে আন্ডাৰ ৰুট এটা নাম্বাৰ আছে তাৰ ভিতৰলে ভৰাই লৈ গুছি আহিলো পূৰণ কৰি দিলো সৰলটো হয় হয়নে এতিয়া কথাটো কি হৈছে অলপ ভালদৰে ভাবা আমি এটা প্ৰপাৰ্টি ইউজ কৰে ভুল কৰিছো এটো ভুল হোৱাৰ ৰিজন আছে মই কৈছো নহয় এই ভুলৰ ৰিজনটা আছে এটো আমি
সাৰ্চৰ প্ৰপাৰ্টিটো ইউজ কৰোঁতে ভুল কৰিছোঁ ইয়াৰ ৰিজন সেইটোৱে সদায় মই ৰাখিবা যেতিয়া আমি সাৰ্চ বুলি কওঁ ইয়াত কি ব্যৱহাৰ কৰিলোঁ ইয়াত আমি ইনডেক্স বা ইণ্ডিচেছৰ হয়নে ইনডেক্সৰ প্ৰপাৰ্টি ইউজ কৰিছোঁ আৰু ইয়াত কি ব্যৱহাৰ কৰিছোঁ সাৰ্চ তোমালোকে জানিব লাগে যে এই ইনডেক্সৰ প্ৰপাৰ্টিবোৰ সকলো ক্ষেত্ৰতে ই কি হয় ইউজ কৰিব পাৰোঁ আমি ইয়াৰ কোনো বাউণ্ডাৰীজ নাই ইয়াৰ কোনো ৰেষ্ট্ৰিকশ্যন নাই সবতে আমি ইনডেক্স প্ৰপাৰ্টিবোৰ ইউজ কৰিব পাৰোঁ ঠিক আছে আমাৰ প্ৰপাৰ্টি মনত আছে কেনেকুৱা প্ৰপাৰ্টি আছিলে যদি আমাৰ a to the power n into b to the power n যদি থাকে এটা প্ৰপাৰ্টি আছিলে পাৱাৰ সেম হলে বেজ গিটা মাল্টিপ্লাই কৰি দিয়ে নিদিয়ে a into b whole to the power n তোমালোকে চোৱা এই গোটেই বস্তুবোৰ পঢ়াই থোৱা আছে কিয় এনেকৈ বেজ গিটা ইনটু কৰা সকলো বস্তু পঢ়াই থোৱা আছে আমাৰ যদি বেজ একে থাকে কি কৰি দিয়ে পাৱাৰ গিটা প্লাস কৰি দিয়ে এনেকৈ আসলে প্লাস কিয় কৰে হেতু আমি গম পাব লাগিব প্লাস আসলে হয় নেকি আসলে মাল্টিপ্লাই হয় কেলে হয় কি হয় সকলো বস্তু বুজাই থোৱা আছে আজি মই এটো কোনো মত নহয় এটো পঢ়বা ঠিক আছে জাস্ট মই কৈছো যে ইয়াত আমি ইনডেক্সৰ প্ৰপাৰ্টি সবতে ইউজ কৰিব পাৰো যিমান আমাৰ ক্যালকুলেশন আছে কিন্তু যেটা সাৰ্চৰ কথা আহি যায় ন সাৰ্চ সদায় মন ৰাখিবা সাৰ্চ অনলি এপ্লিকেবল ফৰ ইৰেশনাল ৰুটস কি কলো মই সাৰ্চৰ আমি কেতিয়া ব্যৱহাৰ কৰিম সাৰ্চৰ প্ৰপাৰ্টি যেতিয়া আমাৰ কেৱল মাত্ৰ ইৰেশনাল ৰুটস মানে কি যেতিয়া স্কয়াৰ ৰুটে হক কিউব ৰুটে হক fourth root এ হক এই স্কয়ারটার যে নাম্বারটা আছে এই নাম্বারটা ধরেছে কিউব রুট ভিতরে একটা নাম্বার আছে b নাম্বারটা কিউব রুট অফ b স্কয়ার রুট অফ a fourth root of c এনেকে নাম্বার আছে মই রাখিবা এই নাম্বারবোৰে যদি আমাক এটা ইৰেশনাল নাম্বার যদি দিয়ে কি কলো মই এই এক্সপ্ৰেশনটোৱে যদি ইৰেশনাল নাম্বার এটা যদি আমাক দিয়ে তেতিয়া আমি তাত কি কৰিব পাৰো সাৰ্চৰ প্ৰপাৰ্টি ইউজ কৰিব পাৰো তাৰ মানে কি বুজি পালা সাৰ্চ অনলি এপ্লিকেবল কেটা এপ্লিকেবল হ'ব অনলি ফৰ কি হয় ইৰেশনাল ৰুটস ঠিক আছে এটা কথাটো হৈছে যে এই যে ইৰেশনাল ৰুটস বুলি কলো ইৰেশনালটো কি হয় ন ৰিয়েল নাম্বাৰ এটো হয় হয় নহয় আমি জানো যে কি ৰিয়েল নাম্বাৰক আমি দুটা ক্যাটাগৰী কৰিছো এটা হৈছে কি ৰেশনাল যাক পৰিমেয় বুলি কয় এটা কি হয় ইৰেশনাল যাক আমি অপৰিমেয় বুলি কওঁ হয় নহয় কোন নকো কওঁ এই ইৰেশনালটো কি হয় এটা ৰিয়েল নাম্বাৰে হয় কিন্তু এটো কি হয় আইটো কি এটা ইমেজিনাৰী নাম্বাৰ এটা কাল্পনিক সংখ্যা কমপ্লেক্স নাম্বাৰ বুলি কওঁ জানো হয় নহয় হেই কাৰণে ইয়াত এই সাৰ্চৰ প্ৰপাৰ্টিটো ইউজ নহয় সিম্পল কথা কি কলো মই এইটো এটা কি হয় এই আইটো এটা কি হয় এটা আমাৰ কমপ্লেক্স নাম্বাৰ দ্যাট মিন ইমেজিনাৰী নাম্বাৰ এটা কাল্পনিক সংখ্যা হেই কাৰণে কি সাৰ্চৰ প্ৰপাৰ্টি আমি ইউজ কৰিব নোৱাৰো আমাৰ এই দখতে ষ্টেটতে ভুল হৈ গল হেই কাৰণে i স্কয়াৰ ভ্যালু কি নহয় 1 নহয় বুজি পালা কোনবাই কৈ দিব যে ইমেজিনাৰী নাম্বাৰ মানে কি সোৱা সিম্পল এটা যদি মই কও যদি আমাৰ ইভেন ৰুটস হয় কি বুলি কৈছো মই ইভেন ৰুট যদি হয় স্কয়াৰ ৰুট হ'ব পাৰে fourth root হ'ব পাৰে sixth root হ'ব পাৰে ঠিক আছে হেই ইভেন ৰুটৰ ভিতৰত যদি এটা নেগেটিভ নাম্বাৰ আহি যায় কি বুলি কলো ইভেন ৰুটৰ ভিতৰত যদি এটা নেগেটিভ নাম্বাৰ আহি যায় হেতু আমাৰ বেলেগ কোনো হেতু আছে কি হয় এটা কমপ্লেক্স নাম্বাৰ বা ইমেজিনাৰী নাম্বাৰ ঠিক আছে ইয়াৰ এক্সপ্লেইন বৰ বেছিকৈ নকৰো জাস্ট মই এটা উদাহৰণ দি দিছো তোমালোকে মোক এটা কথা কোৱা মই যদি কৈ দু স্কয়াৰ ৰুট অফ 4 মানে কি স্কয়াৰ ৰুটৰ মিনিংটো কি হয় ইয়াৰ মিনিংটো হৈছে যে এনেকুৱা নাম্বাৰ আমি ক'ব লাগে এনেকুৱা নাম্বাৰ আমি ফাইন্ড কৰিব লাগে যি নিজৰ লগতে পূৰণ হয় কি হ'ব লাগিব এই আন্ডাৰ ৰুটৰ ভিতৰত থকা নাম্বাৰটো হ'ব লাগে নাকি 2 into 2 সেম হ'ব লাগিব নাম্বাৰটো নিজৰ লগতে নিজে মোক যদি কোনোবাই কয় যে স্কয়াৰ ৰুট অফ a ইয়াৰ মিনিং কি আমি এনেকুৱা এটা নাম্বাৰ ফাইন্ড কৰিব লাগে যি নিজৰ লগতে নিজে পূৰণ কৰিলে কি হ'ব হেই এই নাম্বাৰটো লাভ লাগে হেতুৱে এটা যদি মই হে বস্তুটোকে চোৱাচোন মই যদি এটা ইমেজিন নাম্বাৰ কি হ'ব এই ৰুট অফ 4 টো ইমেজিন নাম্বাৰ হয় নেকি নহয় ৰুট অভাৰ 6 টো ইমেজিন নাম্বাৰ হয় নেকি নহয় এটি সব কি হয় এনেকুৱা নাম্বাৰ আমাৰ ওলাব হয়তো হি ৰেশনাল হ'ব পাৰে ইৰেশনাল হ'ব পাৰে কিন্তু যদি আমাৰ এনেকৈ থকা হলে চোৱা এনেকৈ যদি থকা হলে যদি স্কয়াৰ ৰুট অফ -4 স্কয়াৰ ৰুট অফ মানে কি আমি এনেকুৱা এটা নাম্বাৰ ফাইন্ড কৰিব লাগে যাক পূৰণ কৰিলে নিজৰ লগতে নিজে পূৰণ কৰিলে কি হ'ব লাগিব -4 ওলাব লাগিব এটো কি হয় কি সিম্বল হয় এটো স্কয়াৰ ৰুটৰ সিম্বল হয়
মানে দুবাৰ মাল্টিপ্লাই কৰিলে -4 ওলাব লাগিব, এই ভিতৰটো ওলাব লাগিব, হয় নে? তাৰ মানে কেতিয়াও পসিবল নহয়। মনে ৰাখিবা দুটা সেম নাম্বাৰ মানে কি এটা নাম্বাৰকে দুবাৰ যদি মাল্টিপ্লাই কৰো, চোৱা এই নাম্বাৰটো কি কি হোৱাৰ চান্স আছে? হয়তো পজিটিভ হ'ব, চোৱা ই যদি a হয় ইউ a হ'ব, কাৰণ সেম হ'ব লাগিব, নাম্বাৰটো মই কৈছোৱে সেম হ'ব লাগিব। সেই ই যদি পজিটিভ হয় ইউ পজিটিভ হ'ব, পজিটিভ আৰু পজিটিভ মাল্টিপ্লাই কৰিলে সদায় কি পজিটিভ দিব, নেগেটিভ দিব, নেগেটিভ নিদিয়ে। ই যদি নিগেটিভ হয় ই নিগেটিভে হ'ব ন, কাৰণ দুটা নাম্বাৰ সেম হ'ব লাগিব, স্কোৱাৰৰ মিনিংটোৱে সেইটো। নিগেটিভ নিগেটিভ মিলিলে কি হ'ব? নিগেটিভ নিগেটিভ মিলিলে কি হ'ব? পজিটিভ নাম্বাৰ দিব, পজিটিভ পজিটিভ মাল্টিপ্লাই কৰিলে কি হ'ব? পজিটিভে দিব, তাৰমানে কেতিয়াও নিগেটিভ নিদিয়ে। তাৰমানে কি বুজি পালা? যেতিয়া আমাৰ ইভেন ৰুটছ, সি 4th ৰুট হওক 6th ৰুট হওক স্কোৱাৰ ৰুট হওক, সদায় কি দিব? এটা ইমেজিনেৰী নাম্বাৰ দিব। মোক যদি কোনোবাই সুধি দিয়ে এইটো ইমেজিনেৰী নাম্বাৰ হয় নেকি? নহয়, এইটো ইমেজিনেৰী নাম্বাৰ। কেলে এইটো পজিটিভ নাম্বাৰহে আছে, পজিটিভ ওলাব পাৰে, সি ইৰেচনেল হ'ব দৰকাৰ হ'লে। যদি ইন্টিজাৰ্ছ বনাম এতিয়া ইৰেচনেল হৈ যাব। কেতিয়াবা মোক যদি কোনোবাই সুধি এনেকুৱা 4th root of -200 125 জানিবা, এইটো কি হয়? ইমেজিন নেকি? হয় ইমেজিন। কেলে? কাৰণ এইটো ইভেন ৰুটছ আছে, 4th ৰুটটো ইভেন হয়, হয়নে? আৰু কি হৈছে চোৱাচোন, নিগেটিভত আছে। কেতিয়াও আমি কোনোবা এটা সংখ্যা, এইটো 4th ৰুট মানে কি 4 বাৰ পূৰণ কৰিলে কেতিয়াও নিগেটিভত নোলায় আমাৰ আনসাৰ। সেই নাম্বাৰটো কি হ'ব? এটা নাম্বাৰকে যদি আমি একেটা সংখ্যাকে যদি 4 বাৰ পূৰণ কৰো কেতিয়াও নিগেটিভত নিদিয়ে। ইভেন টাইমছ মাল্টিপ্লাই কৰিলে কেতিয়াও নিগেটিভ নোলায়, সদায় পজিটিভ ওলাব। তেনেকুৱা নাম্বাৰ এক্সিষ্টে নহয়, জাষ্ট ফৰ কেলকুলেশ্যন আমি ইমেজিন নাম্বাৰবোৰ কি কৰোঁ, ইয়াক আমি কি কৰিছোঁ? ইউজ কৰিছোঁ। ঠিক আছে, ৰিয়েল নাম্বাৰত এক্সিষ্ট হোৱা নাম্বাৰবোৰ য'ত আমি নাম্বাৰ লাইনত ৰিপ্ৰেজেণ্ট কৰিব পাৰিম সেই নাম্বাৰবোৰ হৈছে ৰিয়েল নাম্বাৰ। যিবোৰ নাম্বাৰক আমি নাম্বাৰ লাইনত সংখ্যা ৰেখাত প্ৰদৰ্শন কৰিব নোৱাৰো তাকে কি বুলি কোৱা হয়? ইমেজিনেৰী নাম্বাৰ বুলি কোৱা হয়। ঠিক আছে, মই কৈছোৱে চোৱা এই ৰিয়েল নাম্বাৰ ওপৰত প্ৰায় 2 ঘণ্টীয়া এটা ভিডিঅ' বনাই থোৱা আছে, য'ত নাম্বাৰ চিষ্টেমৰ সম্পূৰ্ণ ধাগা খুলি দিয়া হৈছে। ঠিক আছে, সেইকাৰণে সকলোৱে ভালদৰে চাই ল'ব, দৰকাৰ হ'লে মই ডেছক্ৰিপশ্যনত দি দিম ভিডিঅ'ৰ লিংকটো। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ, আৰু কোনোবাই যদি আমাৰ এনেকুৱা ধৰণৰ আননন ফেক্টছ বা কনচেপচুৱেল ভিডিঅ' যদি চাব বিচাৰে আমাৰ এই ইউটিউব চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি ল'ব। লগতে আমাৰ প্লে ষ্টৰত লক্ষ্য প্লাছ নামৰ এটা এপ্লিকেশ্যন পাব, ডাউনলোড কৰি ল'ব। তাত আমি এনেকুৱা ধৰণৰ কিছুমান ভিডিঅ' আপোনাক প্ৰভাইড কৰি থাকোঁ। ঠিক আছে, থেংক ইউ, বাই বাই, টেক কেয়াৰ।